এভলিনা টাইমিটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনাৰ পৰা গাঁওবুঢ়া বা গাঁও প্ৰধানে এতিয়াও ধন লয় নেকি গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ নামতে হোক বা অন্যান্য কামৰ বাবে যেতিয়া আপুনি গাঁওবুঢ়াৰ ওচৰলৈ যায় গাঁওবুঢ়াই যদি আপোনাক ধন দাবী কৰে তেনেহলে আপুনি এতিয়াৰ পৰা ধন নিদিব কিয়নো গাঁওবুঢ়াই এতিয়াৰে পৰা সাধাৰণ লোকসকলৰ পৰা বা জনসাধাৰণৰ পৰা কোনো কাৰণতে কামৰ বিনিময়ত ধন লব নোৱাৰিব কিয়নো চৰকাৰৰ তৰফৰ পৰা এতিয়া গাঁও প্ৰধানসকলক এক বিশেষ পাৰিতোষিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে লৈছো এই মুহূৰ্তত টাইমিটো দৰ্শকৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি যদি এতিয়াও আপোনাৰ পৰা গাঁওবুঢ়াই ধন লয় তেনেহলে আপুনি অভিযোগ দিয়ক গাঁওবুঢ়াই কোনো কাৰণত আপোনাৰ পৰা টকা লব নোৱাৰিব প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা বহু গাঁওবুঢ়াই যেটো 20ৰ পৰা 100 টকা পৰ্যন্ত লোৱা দেখিবলৈ পোৱা যায় চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতি মাহে দিব 9000 কৈ টকা ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক প্ৰতি মাহে তেওঁলোকে 9000 টকাকৈ লাভ কৰিব চৰকাৰৰ পৰা ৰাজহগাঁও আৰু বনগাঁওৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন প্ৰতিগৰাকী গাঁওবুঢ়া আৰু গাঁও প্ৰধানৰ বাবে নিয়মীয়াকৈ ধন দিব চৰকাৰে প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে 15,58 লাখকৈ টকা খৰচ কৰিব চৰকাৰে বনগাঁওৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা ইতিমধ্যে চলিছে আৰু সমান্তৰালভাৱে ৰাজহগাঁওৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে আৰু ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগত হয় নে নহয় কিয়া আপুনি চিন্তা কৰি চাওক আপোনাৰ পৰা যদি এতিয়াও ধন লৈছে গাঁওবুঢ়াই বা গাঁও প্ৰধানে আপুনি মনে মনে বহি নাথাকিব প্ৰথমতে আপুনি গাঁওবুঢ়াক প্ৰশ্ন কৰক যেহেতু চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত যদি আপোনাক ধন দাবী কৰিছে কিবা কাৰণত আপুনি যদি গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আনিবলৈ গৈছে বা অন্যান্য কিবা কামত যদি আপুনি গাঁওবুঢ়াৰ ওচৰলৈ যাব লগা হৈছে আৰু আপোনাৰ পৰা সেই কামৰ বিনিময়ত যদি ধন বিচাৰিছে গাঁও প্ৰধানে বা গাঁওবুঢ়াই আপুনি প্ৰথমতে প্ৰশ্ন কৰক ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বৃহৎ ঘোষণা কৰিছিল যে গাঁওবুঢ়া বা গাঁও প্ৰধানে কোনো কাৰণত জনসাধাৰণৰ পৰা কামৰ বিনিময়ত এতিয়া টকা ল'ব নোৱাৰিব যেটো ৰাজ্য চৰকাৰে টকা দিছে এতিয়া গাঁওবুঢ়াসকলক গতিকে তেনেস্থলত তেওঁ কিয় আপোনাক ধন বিচাৰিছে বুলি আপুনি প্ৰশ্ন কৰক যদি আপুনি প্ৰশ্নৰ সঠিক উত্তৰ নাপায় তেনেহলে আপুনি ৰাজ্য চৰকাৰলৈ লগে লগে আপুনি অৱগত কৰক এই কথা যে আপোনাৰ পৰাও এতিয়া গাঁওবুঢ়াই ধন দাবী কৰিছে কোনো কাৰণত গাঁও প্ৰধানে বা গাঁওবুঢ়াই আপোনাৰ পৰা এটকাও ধন ল'ব নোৱাৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা বিশেষ ঘোষণা কৰিছে যে এতিয়াৰে পৰা প্ৰতিগৰাকী গাঁওবুঢ়াই চৰকাৰৰ তৰফৰ পৰা প্ৰতি মাহে লাভ কৰিব পাৰিতোষিক 9000 কৈ টকা লাভ কৰিব প্ৰতিজন গাঁওবুঢ়াই ৰাজহগাঁও আৰু বনগাঁওৰ গাঁওবুঢ়াৰ ক্ষেত্ৰত সমপৰ্যায়ৰ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰৰ নামতে হওক বা অন্যান্য কামৰ নামতে হওক কোনো কাৰণতে এতিয়া সাধাৰণ লোকৰ পৰা যাতে ধন নলয় গাঁওবুঢ়াই তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে যদি কোনো গাঁওবুঢ়া বা গাঁও প্ৰধানে এই চৰকাৰৰ টকা লোৱাৰ পিছতো যদি কোনো সাধাৰণ লোকৰ পৰা ধন লয় তেনেহলে কিন্তু বিপদত পৰিব চাহ খৰচৰ নামতে হওক বা কাগজৰ খৰচতে নামতে হওক কোনো কাৰণতে তেওঁলোকে টকা ল'ব নোৱাৰিব গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে 15,58 লাখকৈ টকা খৰচ কৰিব চৰকাৰে বনগাঁওৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা ৰাজহগাঁওৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে কোনো কাৰণত গাঁওবুঢ়াক আপুনি এতিয়া প্ৰমাণপত্ৰৰ নামতে হওক অন্য কামতে হওক কোনো কাৰণত গাঁওবুঢ়াক আপুনি এটকাও নিদিব চাহ খৰচৰ নামতো আপুনি গাঁও প্ৰধানক কোনো কাম কৰি নিদিব যেহেতু জনসাধাৰণৰ কামৰ সুবিধাৰ বাবেহে গাঁওবুঢ়াসকলক নিযুক্তি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা চৰকাৰৰ অধীনত তেওঁলোক আছে গতিকে তেওঁলোকে জনসাধাৰণৰ কাম কৰিবই লাগিব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহগাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহগাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে
বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ